নমস্কাৰ সকলোকে সুপ্ৰভাত জনাইছোঁ। আজি দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস আৰু প্ৰতিগৰাকী ভাৰতীয়লৈ স্বাধীনতা দিৱসৰ নতুন অসম 21ৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ 15 আগষ্টত ভোৰাগাঁও গাঁও পঞ্চায়তত উৎসাহ উদ্দীপনাৰে ৭৯তম স্বাধীনতা দিৱস উদযাপন কৰা হয়। পঞ্চায়তৰ সভানেত্ৰী চেলিমা বেগমৰ লগতে ভোৰাগাঁও জিলা পৰিষদৰ সদস্য মুফাছৰ আহমেদৰ হাতেৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ মাধ্যমেৰে কাৰ্যসূচী আৰম্ভ হয়। অনুষ্ঠানত উপস্থিত আছিল পঞ্চায়তৰ সদস্য, স্থায়ী বিদ্যালয়ৰ শিক্ষক শিক্ষিকা, ছাত্ৰ ছাত্ৰী আৰু অঞ্চলটোৰ গণ্যমান্য ব্যক্তিসকল। পতাকা উত্তোলনৰ পাছত ৰাষ্ট্ৰীয় সংগীত গোৱা হয় আৰু স্বাধীনতাৰ অৰ্থ, ভাৰতৰ বীৰ স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ আৰু আহুতিৰ ওপৰত অনুপ্ৰেৰণাদায়ক ভাষণ প্ৰদান কৰা হয়।